श्रीमंत हंकार हरिभक्तर जाना जेन कल्प तरु ताहान्त बिनाई নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার परम गुरु। कृष्ण हरि और ओम नमो भगवते वासुदेवाय। श्रीमद्भागवत महापुराणर प्रथम स्कंदर আজি আমি ব্যাস নাৰদ সংবাদ আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে দ্বিতীয় স্কন্ধ পালে মহাপুৰুষ গুৰুজনাৰ যি কৃত দ্বিতীয় স্কন্ধত তাত ব্ৰহ্মা আৰু নাৰদ সংবাদত গম পাব। ব্ৰহ্মাই কৈ আছে যে সমস্ত ঈশ্বৰৰে অৱতাৰ, যত দেখা শুনা মানে সমস্ত ঈশ্বৰৰ অৱতাৰ, আন একো নাই, সব ঈশ্বৰৰ অৱতাৰ। ভূত পিশাচ নৰেশ্বৰ সববিলাক ঈশ্বৰৰ অৱতাৰ। ব্যাস ভগৱানৰ আবেশ অৱতাৰ বুলি কয়। 6 প্ৰকাৰ অৱতাৰ সম্পৰ্কে ইতিমধ্যে আমি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত। গতিকে ব্যাস ভগৱান কৃষ্ণৰ অৱতাৰ। যিহেতু অৱতাৰ, কিন্তু অৱতাৰ ধৰি তেওঁ জগতক কি দেখাইছে সেইটো কিন্তু আমি চোৱা নাই। নাটক এখনত এজন মানুহক মই জানো, তেওঁ বৰ ভাল মানুহ, গাঁৱৰ ভিতৰত বিৰাট ভাল মানুহ, কাৰো প্ৰতি ঈৰ্ষা অসূয়া নাই, কাৰো লগত হাইদণ্ড কাজিয়া পেচাল নাই। কিন্তু নাটকখনত তেওঁ ভিলেইনৰ ৰোল কৰি আছে। এতিয়া যেতিয়া ভিলেইনৰ ৰোল কৰি আছে, আমি ক'ব পাৰোঁ নেকি এই মানুহজন ভিলেইন, এই মানুহজন বৰ বেয়া দুৰ্জন? নকওঁ। কিন্তু আমি কি ক'ম, কি সুন্দৰ অভিনয় কৰিছে। ব্যাসদেৱ ভগৱানৰ অৱতাৰ। ভগৱত ভক্ত চূড়ামণি যেতিয়া নাৰদ আহে তেওঁৰ সন্মুখত, তেতিয়া সমস্ত জ্ঞানৰ ভাণ্ডাৰী হৈও অজ্ঞানীৰ নিচিনাকৈ বিষণ্ণ বদনে ব্যাসদেৱ বহি আছে। কি কয় ভাগৱতত কৈছে, হে ৰাম দিনেক পূৰ্বত পৰা সুৰ ভৰহুতৰিকি বদৰী কাশ্ৰমতয়া সন্ত ব্যাস বখি উগুল ঠুগুল মনে নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্মজ্ঞান চিন্তন্ত ধ্যানত নাই সুখ হে নজানন্ত গৃহ কম নতমিলে দুঃখ আর অদমুখে আশা রহি হুঁয়ানি হবদ
সেই বেলা তৈতে আখি মিলিলা নারদ। ঠিক সেই সময়ত আজি চাওক ডাক্তৰৰ কি অৱস্থা, যিয়ে জগতক আনন্দ প্ৰাপ্তিৰ কাৰণে, জীৱৰ কল্যাণৰ কাৰণে কিমান ঔষধ দিলে। এখন বেদক 4 বেদ কৰিলে, প্ৰত্যেকখন বেদৰে আৰু 4টা অংশ কৰিলে, ব্ৰহ্মসূত্ৰ ৰচনা কৰিলে, 18খন পুৰাণ লিখিলে, উপপুৰাণ, মহাভাৰতৰ অন্তৰ্গত গীতা, শ্ৰীমদ ভগৱত গীতা। তৎসত্ত্বেও ডাক্তৰে আজি নিজৰ ঔষধ বিচাৰি পোৱা নাই। তেওঁৰ মনত কি কাৰণত বিষণ্ণতা, উগুল ঢুগুল কিয় মনটো কিয় স্থিৰ হোৱা নাই? ধ্যানত বহে, কিন্তু ধ্যানত বহিলে কি হ'ব? সুখ নাই। কিয় নাপায় সুখ? তেওঁ নাজানে। গতিকে কি কৰি আছে? অধোমুখ হৈ বহি আছে। আজি ডাক্তৰে নিজেই অধোমুখ হৈ বহি আছে। আৰু এইটো দেখি নাৰদৰ হাঁহি উঠিছে মনে মনে। আৰু তেওঁ কৰিছে কি? তাত আহি পাইছে নাৰদ, আহি কি কৈছে? এ ৰাম, এ হাতে দিব্য বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি, স্ফূৰ্তি অবিশ্ৰাম। যাৰ হৃদয়ত কৃষ্ণ মূৰ্তি থাকে তাৰ সদায় স্ফূৰ্তি, আৰু যাৰ কৃষ্ণ মূৰ্তি হৃদয়ত নাই তাৰ দুখ। সেইকাৰণে গুৰুজনাই কৈ আছে, মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ। হৃদয়ত যদি কৃষ্ণ মূৰ্তি থাকে তেতিয়াহ'লে স্ফূৰ্তি অবিশ্ৰাম। কি কৰ্ম কৰি আছে কথা নাই, গম নাপায়, কেৱল আনন্দ, কেৱল আনন্দ। এই প্ৰেমে দ্ৰৱে চিত্তয়াতি, ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছে নয়নৰ নীৰ। প্ৰেমত গদগদ, চিত্ত শুদ্ধ, অন্তঃকৰণ শুদ্ধ, পৰম পবিত্ৰ। আৰু পৰম পবিত্ৰৰ হৃদয়ৰ পৰাই প্ৰেমত বিগলিত হৈ চকুই দি খৰ 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 চকু পানী বৈ থাকে। কিন্তু সি দুখৰ নহয়, সি আনন্দৰ, কৃষ্ণানন্দৰ। যে আনন্দ স্বৰূপ ভগৱানৰ যি পৰম আনন্দ, সেই পৰম আনন্দৰ কাৰণে চকুৰ পৰা লোতক বৈ থাকে। আর তুলন্ত যন্ত্র তমহা হরির চরিত্র, এ নারদক দেখি ব্যাস রিখি হসকিত। আর নারদক দেখা, দেৱৰ্ষি নাৰদক দেখাৰ লগে লগে মহামুনি ব্যাস হসকিত হৈ উঠে। ইমান সময় কি ক'ত আছিল গমে নাপায়। সংস্কৃত ভাগৱতত কৈছে, অথাতম সুখম আসিন উপাসিনম ব্ৰহ্মশ্ৰৱাহ দেৱৰ্ষি প্ৰাহ বিপ্ৰসিং বিনা পানি শয়ন্তি। খুটে কৈছে যে তাৰ পিছত যেতিয়া দেৱৰ্ষি নাৰদ হাতত বীণা লৈ উপৱেশন কৰি ব্যাসৰ ওচৰলৈ গৈ ইখত হাঁহি সহকাৰে ক'লে কি? পৰাচৰ্য মহাভাগ ভৱত কচ্চিদাত্মনা পৰিতুষ্যতি শৰীৰ আত্মা মানস এব। হে মহাভাগ পৰাশৰ নন্দন,
আপোনাৰ দেহ অভিমানী আৰু চিত্তা অভিমানী আত্মা দেহ আৰু মনৰ সৈতে কুশল আছেনে? শব্দ দুটা চাব। কি কৈছে? দেহ অভিমানী আৰু চিত্ত অভিমানী। তাৰপিছত আকৌ দুটা শব্দ দিছে, আত্মা দেহ মানে জীৱাত্মা আৰু মন কুশলে আছেনে? ইয়াতে সুধিছে, হে পৰম গৌৰ পেৰিখি আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰ পেৰিখি কৰিলা সেৱলি। নাৰদক আসন আনি দিলে, বহাই আনে, পাদ্য অৰ্ঘ ৰূপে বুজিলে আৰু প্ৰণিপাত কৰি কুশল সুধিলে, হে দেৱৰ্ষি কুশলে আছেনে? ভালনে আপোনাৰ? আৰু তেতিয়া নাৰদে হাঁহি পেলাই ব্যাসক সুধিছে, কি আৰু হাখিয়া বলন্তৰিখি কৈও বৃত্তান্ত, একিবা হেতু নুহিকে তু মাৰচিত শান্ত। সংস্কৃত ভাগৱতত দিছে, শৰীৰ আত্মা মানস বাবা। যাৰ শৰীৰ সম্পৰ্কে দেহ সম্পৰ্কে জ্ঞান আছে, ধ্যান আছে, ধাৰণা আছে, সেইকাৰণে কৈছে ইয়াতে দেহাভিমানী, দেহৰ প্ৰতি অভিমান, চিত্তৰ প্ৰতি অভিমান। মই যদি ভাবোঁ যে মোৰ দেহ আছে, তেনেহ'লে মোৰ সকলো আছে। ময়ে যদি এইটো দেহ, তেনেহ'লে মোৰ সকলো আছে। মোৰ পুত্ৰ পত্নী, ঘৰ গৃহস্থী, মান সন্মান, পদ প্ৰতিষ্ঠা চব আছে। তাৰপিছত নাৰদে সুধিছে, জিজ্ঞাসিতম সুসম্পন্নম অপিতে মহদ্ভূতম কৃতৱান ভাৰতম যস্তম সৰ্বাৰ্থ পৰিবৃংহিতম। 3 নম্বৰ শ্লোক, 5ম অধ্যায়। আৰু তাত কৈছে যে আপুনি যেতিয়া সৰ্বাৰ্থ সৰ্ব পৰিপূৰ্ণ সুবৃহৎ মহাভাৰত প্ৰণয়ন কৰিছে, তেতিয়াই বুজা গৈছিল যে আপোনাৰ ধৰ্ম সম্বন্ধে, ধৰ্মাদি সম্বন্ধে আপোনাৰ কিছু আৰু জ্ঞাতব্য মানে জানিবলগীয়া নাই, বা অনুষ্ঠিতব্য অৰ্থাৎ কোনো অনুষ্ঠান কৰিবলগীয়া নাই। তেনেহ'লে এইটো কিয়? বোলে এইটো দেখুৱাইছে ব্যাসৰ ৰূপত, নাটকখন কৰি দেখুৱাইছে। কি? বোলে যদি দেহ অভিমান থাকে, চিত্ত অভিমান থাকে যদি মোৰ, তেতিয়া কি হয়? আৰু বিশেষকৈ যদি ভক্তি নাথাকে কৃষ্ণক, ভক্তিহীন যদি হয়, পূৰ্ণ জ্ঞানী হ'লেও যদি ভক্তিহীন হয়, তেনেহ'লে শান্তি নাপায়। যদি হৃদয়ত ঈশ্বৰৰ আসন পাতা নাযায়, হৃদয়ত যদি ঈশ্বৰৰ আসন পতা নাযায়, তেওঁক যদি তাক উপস্থাপন কৰা নাযায়, তাক যদি তাক প্ৰতিষ্ঠা তেওঁক যদি কৰা নাযায় ভগৱানক, তেতিয়া শান্তিৰ আশা কৰিব নোৱাৰে। সুখ দুখ পাই থাকিব। এই জগতৰ, দৃশ্যমান জগতৰ, পৰিদৃশ্যমান জগতৰ সমস্ত বস্তুৱে আপোনাক সুখ দিব খন্তেকৰ কাৰণে, তাৰপিছত দুখ দিব। এই সুখ, এই দুখ, এই সুখ, এই দুখ, কিন্তু শান্তি আনন্দ নাপায়। আৰু সেইকাৰণে কৈছে যে তোমাৰ শৰীৰ আৰু মন ভালে আছেনে? ইয়াতে সুধিছে, তোমাৰ চিত্ত কিয় শান্ত নহয়? হে মহাউচ পুষ্য কিয় থিৰ নহি চিত্ত, মহন্তৰ মোহিত কিনো বিপৰীত। মহন্তৰৰ মোহিত কিনো বিপৰীত। তুমি কিমান মহাভাগ্যৱান, তোমাৰ অকুশল হোৱাৰ প্ৰশ্নই নাহে।
তুমি সমস্ত জানা, ধর্ম কি অধর্ম কি সব জানা। জীৱ মাত্ৰৰে এই যি জানিবলগীয়া যি আছে ধৰ্ম সম্বন্ধে সমস্ত তুমি জানাই। গতিকে যদি জানাই তেনেহ'লে তোমাৰ এই অৱস্থা কিয়? কাৰণ হৈছে কি, পূৰ্ণ তত্ত্ব যদি অনুভৱ নহয় তেনেহ'লে কি হয়, বৰ সৰলভাৱে ব্যক্তিয়ে ভাৱ আদান প্ৰদান কৰিব নোৱাৰে। এই কলিকালত অল্পবুদ্ধি জীৱবিলাকে মহাভাৰত অৱলম্বন কৰি দুৰ্বোধ্য বেদবাক্যৰ গূঢ় তাৎপৰ্য বুজিব পাৰিব, তাত সন্দেহ নাই। কিন্তু তোমাৰ যি বেদান্ত সূত্ৰাৱলী তাক দেখি কি বুজা যায় যে নিৰ্বিশেষ ব্ৰহ্মতত্ত্ব সম্বন্ধে তোমাৰো আচলতে অজ্ঞানতা নাই। কিন্তু পূৰ্ণ তত্ত্ব অনুভৱ নোহোৱা পৰ্যন্ত কোনেও পৰতত্ত্ব বুজাব নোৱাৰে। আৰু সেইকাৰণে তোমাৰ আজি এই বিষাদৰ প্ৰশ্ন, তোমাৰ যে মনত যে ইমান দুখ আহিছে, এই দুখৰ মূল কাৰণ সেইকাৰণে ইয়াতে কৈছে মহন্তৰ মোহিত কিনো বিপৰীত, এচাৰিও বেদক কৰি লাখা বেদ, যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, কৰিলা ভাৰত পুৰাণয় অষ্টাদশ। ভাৰত পুৰাণ অষ্টাদশ, ইয়াতে বহুতে কি ভাবে পুৰাণ 18খন বুলি ভাবে, কিন্তু ভুল হ'ব, সেইটো ভুল। মহাভাৰত আৰু 17খন পুৰাণ লগ লাগিয়ে অষ্টাদশ। কাৰণ যেতিয়ালৈকে ভাগৱত শ্ৰীমদ ভাগৱত মহাপুৰাণ অহা নাই তেতিয়ালৈকে 17খন পুৰাণে আছিল। এই সম্বন্ধে পদ্মপুৰাণত শ্লোক আছে, আজি আমি আলোচনা নকৰোঁ। গতিকে এই জগতকে ব্যাপিলতো মাৰয়িত যখ, ব্ৰহ্মক সাক্ষাৎকাৰ কৰা সমাদিত, তথাপি তোমাৰ কেনে অসন্তুষ্টি চিত্ত। ধ্যানত তুমি ব্ৰহ্মক সাক্ষাৎ কৰা সমাধি, তথাপিতো তোমাৰ কিয় এনেকুৱা অৱস্থা হৈছে? তেতিয়া ব্যাসে কৈছে যে হে দেৱৰ্ষি নাৰদ, তুমি যি ক'লা কথা ক'লা যে ব্ৰহ্মক জ্ঞান সকলো মোৰ আছে, কিন্তু নাজানো, তথাপি মোৰ চিত্ত অপ্ৰসন্ন কিয়? আৰু তুমিতো আত্মভূনন্দন, আপুনি সৰ্বজ্ঞ, আপুনি মোৰ এই অসন্তোষৰ কাৰণটো ব্যক্ত কৰক। সেইকাৰণে কৈছে কহিও কৰিখি মত ইয়াৰ কাৰণ। আৰু তাৰপিছতে ব্যাসে কৈছে যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰণীতে ঈশ্বৰৰ পনা কৰ্ম যত, মহাজ্ঞান পূৰ্ণই আমি জগত প্ৰখ্যাত, সন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। এইবিলাক হয়, তথাপি নুগুছে মোৰ মন সন্তোষ, নপাওঁ বিমৰিষি কিবা কৰি আছো তো। এতিয়া আপুনিতো অগাধ বোধ আপোনাৰ, আৰু কি বোলে অংশ অৱতাৰ। সেইকাৰণে তোমাক ইয়াৰ কাৰণ সুধিছোঁ, তুমি মোক কোৱা আচলতে মোৰ ইয়াৰ কাৰণ কি? 5 নম্বৰ শ্লোকত 5ম অধ্যায়ৰ সংস্কৃতত কৈছে অন্তে আস্তে বমে সৰ্বমিদম তায়োক্তম তথাপি নাত্মা পৰিতুষ্যতে মে।
সুন্দৰকৈ কৈছে মই কিয় আত্মসন্তুষ্ট নহয় মই নাজানো সেইকাৰণে কি কৰা তন্মূলম অব্যক্তম অগাধবোধম পৃচ্ছামহিতাত্ম ভৱাত্মভূতম গতিকে তুমি মোক কোৱা মোৰ এই অসন্তোষৰ কাৰণ কি তুমি মোক কোৱা কিয় বোলে সবৈ ভৱান বেদা সমস্ত গুজ্জম উপাসিত যত পুৰুষঃ পুৰাণঃ পৰাবৰেষু মানসৈব বিচ্ছম সৃজ্যত্তাবত্ততে গুণৈৰসংগঃ কি ক'লে বোলে যিজন অসংগ হৈও সংকল্প মাত্ৰকে গুণৰ দ্বাৰা এই ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি লয় কৰি আছে আপুনি সেই কাৰ্য কাৰণ নিয়ন্তা ভগৱানৰ উপাসনা কৰে কাক কৈছে নাৰদক গতিকে আপোনাৰ সমস্ত বিষয় বিদিত আপুনি সব জানে অগাধ বোধ অংশ অৱতাৰ আৰু সেইকাৰণে পুছহ তোমাতো কৈও কাৰণ ইহা সেইকাৰণে মই তোমাক এই কাৰণটো সুধিছোঁ কি কাৰণ আৰু কৈছে যে তম পৰ্যতন্নৰ কৈব ত্ৰিলোকিম অন্তঃসাৰো বায়ুৰী বাত্মা সাক্ষী পৰাৱৰে ব্ৰহ্মণি ধৰ্মতো ব্ৰতৈ স্নাতস্যামে নূন্যমূলম বিচক্ষ আপুনি সূৰ্যৰ নিচিনা ত্ৰিভুৱন পৰিভ্ৰমণ কৰি সমস্তৰে যি বাহ্যবৃত্তি দেখে আৰু যোগবলৰ দ্বাৰা প্ৰাণবায়ুৰ নিচিনাকৈ সকলোৰে অন্তৰত প্ৰবিষ্ট হৈ আন্তৰ্বৃত্তিসমূহ জানে নাৰদক কৈছে বাহিৰটোও জানে ভিতৰটোও জানে আৰু সেইকাৰণে আমি ব্ৰহ্মনিষ্ঠ আৰু বেদ অধ্যয়ন আদিৰত হৈও কিহৰ অভাৱত চিত্ত উগুল থুগুল গৈছে শান্তি পোৱা নাই তাক আপুনি আমাক কওক এতিয়া ইয়াৰ যদি আমি বিচাৰ কৰি চাবলৈ যাওঁ যিমানে জ্ঞান নহওক ভক্তি অবিহনে কেতিয়াও জীৱৰ ভগৱানৰ প্ৰতি যদি ভক্তি নহয় তেনেহ'লে কেতিয়াও জীৱই আনন্দ পাব নোৱাৰে কেতিয়াও নোৱাৰে এইটোৱে হৈছে মুখ্য কথা আমি তাৰ পৰৱৰ্তী অংশ মহামুনি দেৱৰ্ষি নাৰদে কিনো কয় আমি এই সম্বন্ধে পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম অপৰাধ বিনাশন্ত জুনামে নাৰায়ণ জানি নামে পখিলো শৰণী অনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াই লয় মোক ৰক্ষা কৰিছ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনস্কম ভকতৰ সংগ সদান মুখে কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত